আসাম জব আপডেটছে আপোনালোকৰ বাবে এনেকুৱা জব আপডেটছ লৈ আহিছে যাতে সকলোৱে এপ্লাই কৰিব পাৰে। আপুনি অসমৰ যিকোনো অঞ্চল বা যিকোনো জিলাৰ পৰা আপুনি ফৰ্ম ফিল আপ কৰিব পাৰিব। কোনো ধৰণৰ এপ্লিকেশ্যন ফি দিব নালাগে, বিনামূলীয়াকৈ ফৰ্ম ফিল আপ কৰিব পাৰিব। যিটো মোবাইলতে এই ভিডিঅ' চাইছে সেই মোবাইলতে ফৰ্ম ফিল আপ কৰিব পাৰিব। যদি আপুনি মিনিমাম 8 পাছ, মেট্ৰিক পাছ বা 12 পাছ বা BA BCom BSc পাছ হৈছে তেতিয়াহ'লে ফৰ্ম ফিল আপ কৰিব পাৰিব। আৰু যদি আপোনালোকৰ কোনো ধৰণৰ বেলেগ এডুকেশ্যনেল কোৱালিফিকেশ্যন নাই তথাপিও আপুনি ফৰ্ম ফিল আপ কৰিব পাৰিব। আৰু যদি আপোনালোকৰ কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নাই তথাপিও আপোনালোকে ফৰ্ম ফিল আপ কৰিব পাৰিব। এই ভিডিঅ'ত জনাই দিয়া হ'ব কি পষ্ট, তাৰপিছত কেনেকৈ অনলাইন ফৰ্ম ফিল আপ কৰিব, গোটেই ডিটেইলছ এই ভিডিঅ'ত কম সময়ৰ ভিতৰতে জনাই দিয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰিব। ইয়াতে চাই লওক, এইটো হ'ল এপ্লিকেশ্যন ফৰ্ম। ইয়াতে চাই লওক 8 পাছ, মেট্ৰিক পাছ বা 12 পাছ বা BA BCom BSc পাছ বা ডিপ্ল'মা পাছ হ'লে ফৰ্ম ফিল আপ কৰিব পাৰিব। ফৰ্মৰ লিংক এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া থাকিব। ইয়াতে চাই লওক, লিংকত ক্লিক কৰি তাৰপিছত ইয়াতে আহিব, ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিম, সেই লিংকত ক্লিক কৰি ইয়াতে আহিব। তাৰপিছত ইয়াতে চাই লওক DHS অৰ্থাৎ ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচৰ অধীনত গ্ৰেড 4 পদ মুকলি হৈছিল। ইয়াতে চাই লওক ড্ৰাইভাৰ 20টা আৰু হ'ল। ইয়াতে চাই লওক গ্ৰেড 4 30টা পদ মুকলি হৈছিল। ইয়াতে মাত্ৰ 8 পাছ, মেট্ৰিক পাছ, 12 পাছ বা BA BCom BSc পাছ হ'লে ফৰ্ম ফিল আপ কৰিব পাৰিব। কিন্তু ইয়াতে ড্ৰাইভাৰ পোষ্টত আবেদন কৰিবলৈ মেট্ৰিক পাছ লগতে ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। কিন্তু ইয়াতে কোনো ধৰণৰ বেলেগ এডুকেশ্যনেল কোৱালিফিকেশ্যন বা এক্সপিৰিয়েঞ্চ নালাগে। ইয়াতে চাই লওক লাষ্ট ডেট হ'ল ডিচেম্বৰ মাহৰ 16 তাৰিখ। ইয়াতে ক্লিক কৰিব, এপ্লাই অনলাইন ইয়াতে ক্লিক কৰিব, তাৰপিছত ডাইৰেক্ট এই পেজত ৰিডাইৰেক্ট হ'ব। তাৰপিছত ইয়াতে কাম কৰিব, এপ্লিকেশ্যন ফৰ্ম লিখা আছে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেধৰণৰ ইণ্টাৰফেচ আহিব। তাৰপিছত তলত ইয়াতে চাই লওক নেক্সট অপশ্যন আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে পোষ্ট টাইপ চিলেক্ট কৰিব গ্ৰেড 4। তাৰপিছত ইয়াতে ড্ৰাইভাৰ আৰু গ্ৰেড 4 আছে। এতিয়া মই গ্ৰেড 4 ইয়াতে ক্লিক কৰিম, তাৰপিছত ছাবমিট ক্লিক কৰিম। তাৰপিছত ইয়াতে 1 নম্বৰ বক্সত কেণ্ডিডেটৰ নাম লিখিব লাগিব, ইয়াত উল্লেখ কৰিছে। যিজন কেণ্ডিডেট এপ্লাই কৰিব সেই কেণ্ডিডেটৰ নাম লিখিব লাগিব, চাৰ্টিফিকেট বা মাৰ্কশ্বিটত যেনেকুৱা আছে ইয়াতে লিখিব লাগিব। তাৰপিছত কৈছে 2 নম্বৰ বক্সত লিখিব লাগিব দেউতাকৰ নাম লিখিব লাগিব। 3 নম্বৰ বক্সত কেণ্ডিডেটৰ মাকৰ নাম লিখিব লাগিব। তাৰপিছত জেণ্ডাৰ কি হয় এইটো চিলেক্ট কৰিব। তাৰপিছত ইয়াতে কৈছে যে অসমৰ বাসিন্দা হয়নে নাই, ইয়েছ কৰিব। তাৰপিছত ইয়াতে আপলোড কৰিব লাগিব ডকুমেণ্টছ, PRC বা ডমিচাইল বা ভোটাৰ ID আপলোড কৰিলেই হ'ল। তাৰপিছত ইয়াতে জন্ম তাৰিখ এইটো বক্সত এণ্টাৰ কৰিব। তাৰপিছত অট'মেটিক ইয়াতে কিমান বছৰ হৈছে কেণ্ডিডেটৰ অট'মেটিক ইয়াতে আহি যাব। তাৰপিছত ইয়াতে প্লেচ অফ বাৰ্থ, ক'ত জন্মগ্ৰহণ কৰিছিল সেই ঠাইৰ নাম লিখিব লাগিব। তাৰপিছত ইয়াতে কৈছে যে প্ৰেজেণ্ট এড্ৰেছ মানে বৰ্তমান ক'ত থাকি আছে এড্ৰেছটো লিখিব লাগিব। ইয়াতে লিখিব প্ৰেজেণ্ট এড্ৰেছত লিখিব য'ত থাকি আছে। টাউনত যদি থাকি আছে টাউনৰ নাম লিখিব, যদি গাঁৱত থাকি আছে গাঁৱৰ নাম লিখিব লাগিব। তাৰপিছত পোষ্ট অফিচ, PH, ডিষ্ট্ৰিক্ট, পিন নম্বৰ এইখিনি ফিল আপ কৰিব। তাৰপিছত ইয়াতে ৰাজ্যৰ নাম চিলেক্ট কৰিব। তাৰপিছত ডিষ্ট্ৰিক্ট ইয়াতে অট'মেটিক আছে আহি যাব, চিলেক্ট কৰিব। তাৰপিছত ইয়াতে চিটিৰ নাম লিখিব। তাৰপিছত ইয়াতে কাম কৰিব পাৰ্মানেণ্ট এড্ৰেছ ইয়াতে লিখিব। ইয়াতে আপোনালোকে ভিলেজ বা টাউনৰ নাম লিখিব। তাৰপিছত পোষ্ট অফিচ, PH, ডিষ্ট্ৰিক্ট, পিন নম্বৰ, চিটি এইখিনি ফিল আপ কৰিব। তাৰপিছত ইয়াতে মোবাইল নম্বৰ এণ্টাৰ কৰিব লাগিব। তাৰপিছত ভেৰিফাই ইয়াতে ক্লিক কৰিব। তাৰপিছত সেই মোবাইল নম্বৰত এটা OTP যাব, সেই OTP কোড ইয়াতে এণ্টাৰ কৰি ভেৰিফাই কৰিব। তাৰপিছত ইমেইল ID এণ্টাৰ কৰিব লাগিব ইয়াতে ইমেইল ID। তাৰপিছত ইয়াতে হোৱাটছআপ নাম্বাৰ দিব লাগিব। কেণ্ডিডেটৰ হোৱাটছআপ নাম্বাৰ বা স্কাইপ ID জমা দি দিলেই হ'ল। তাৰপিছত ইয়াতে কৈছে যে ইয়াতে ইয়েছ চিলেক্ট কৰিব লাগিব, ভাৰতৰ বাসিন্দা হয়নে নাই ইয়াতে কৈছে। আৰু ইয়াতে কৈছে যদি দিব্যাংগ কেণ্ডিডেট হয় বা PWD হয় ইয়েছ কৰিব, যদি নহয় ন' কৰিব। তাৰপিছত কেটেগৰী কি হয়, যিটো হয় এইটো চিলেক্ট কৰিব। তাৰপিছত ইয়াতে EWS হয় নে নাই সুধিছে, যদি হয় ইয়েছ। তাৰপিছত EWS চাৰ্টিফিকেট আপলোড কৰিব লাগিব, যদি নহয় ন' চিলেক্ট কৰিব। তাৰপিছত ইয়াতে মেট্ৰিক পাছ ইয়াতে কৈছে নেম অফ বৰ্ড, বৰ্ডৰ নাম লিখিব লাগিব। মেট্ৰিক পাছ বা 8 পাছ বৰ্ডৰ নাম লিখিব লাগিব, ইয়াতে লিখিব দিছে। তাৰপিছত কিমান চনত 8 পাছ বা মেট্ৰিক পাছ হৈছে ইয়াতে লিখিব লাগিব। পাৰ্চেণ্ট কিমান পাইছে ইয়াতে উল্লেখ কৰিব লাগিব। তাৰপিছত ইয়াতে ডকুমেণ্টছ আপলোড কৰিব লাগিব মেট্ৰিক পাছৰ। তাৰপিছত মেট্ৰিক পাছ বা 8 পাছৰ। তাৰপিছত ইয়াতে 10+2 মানে HS পাছৰ বৰ্ডৰ নাম কি আছিল লিখিব। যদি CBSE সেৱা হ'লে যিটো আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল বৰ্ড আছে, কাউন্সিল বৰ্ডৰ নাম লিখিব লাগিব যদি 12 পাছ হৈছে। তাৰপিছত ইয়াতে কৈছে
ইয়াৰ অফ পাছিং কিমান চনত পাছ হৈছে চনটো ইয়াতে লিখিব তাৰপিছত এইচএছত কিমান পাৰ্চেণ্ট পাইছে ইয়াতে উল্লেখ কৰিব লাগিব তাৰপিছত এইচএছ পাছৰ ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব তাৰপিছত ইয়াতে কৈছে ডিগ্ৰী বা ডিপ্ল'মা বৰ্ডৰ নাম কি আছিল লিখিব লাগিব তাৰপিছত কিমান চনত পাছ হৈছে পাৰ্চেণ্ট তাৰপিছত ডকুমেণ্টছ আপলোড কৰিব লাগিব ইয়াতে কৈছে যে ইয়াতে একো মেনশ্যন কৰা নাই ইয়াতে চাই লওক ইয়াতে চাৰ্টিফিকেট বা মাৰ্কশ্বিট ইয়াতে কোনো ধৰণৰ উল্লেখ কৰা নাই ইয়াতে পাছ চাৰ্টিফিকেট দিলেই হ'ল তাৰপিছত ইয়াতে কৈছে যে অকুপেশ্যন বা কিবা যদি বৃত্তি কৰি আছে জীৱিকা যদি আছে কিবা গভটত তেতিয়াহ'লে য়েছ কৰিব যদি নাই ন' কৰিব তাৰপিছত এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াতে লিখিব লাগিব তাৰপিছত এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন আপলোড কৰিব লাগিব তাৰপিছত ইয়াতে ফটো তাৰপিছত ছিগনেচাৰ তাৰপিছত পাছৱৰ্ড বনাই ছাবমিট কৰিব লাগিব তাৰপিছত প্ৰিণ্ট আউট কৰিব পাৰিব এতিয়া কাম কৰক এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক থাকিব সেই লিংকত ক্লিক কৰি মোবাইলতে ফৰ্ম ফিল আপ কৰিব পাৰিব ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিছোঁ এতিয়াই চেক কৰক